টিংখাঙৰ বামুণবাৰীত PMAYৰ হিতাধিকাৰীৰ নামত অহা ধন বিতৰণত খেলিমেলি একে নামৰ PMAYৰ হিতাধিকাৰীৰ নামত অহা ধন ভুলবশত সোমাল আন এজনৰ একাউণ্টত বামুণবাৰীৰ ২ নম্বৰ ঠেঙাল গাঁৱৰ থানুৰাম সোণোৱাল নামৰ এজন কৃষকৰ বেংকৰ একাউণ্টত সোমাল ৩২,৫০০ টকা একাউণ্টত ধনৰাশি সোমোৱাৰ ১৯ দিন পাছত লেঙেৰী পঞ্চায়ত কাৰ্যালয়ৰ পৰা থানুৰাম সোণোৱালক যোগাযোগ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা থানুৰাম সোণোৱালক হিতাধিকাৰীজনৰ টকাখিনি পুনৰ ঘূৰাই দিবলৈ জনোৱাৰ পাছতেই বিপদত পৰে কৃষকজন ২০,০০০ টকা পঞ্চায়তৰ কাৰ্যালয়ত কৃষকজনে ঘূৰাই দিয়ে যদিও বাকি টকা ঘূৰাই দিয়াৰ পূৰ্বে লক হৈ যায় বেংক একাউণ্টটো সবাহ পূৰ্বে সংঘটিত এই ঘটনাৰ পাছত শেহতীয়াকৈ পুনৰ দ্বিতীয় কিস্তিৰ ধন ৪৮,৭৫০ টকা সোমোৱাত পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ বুজাইছে ভুক্তভোগী কৃষকগৰাকীয়ে শীঘ্ৰেই খেলিমেলিৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগীৰ বিগত আপোনাৰ ৬-৭ মাহমান হ'ল ফাৰ্ষ্ট এমাউণ্ট এটা সোমাইছিলে কিন্তু পিছত গম পাইছোঁ যে ৩২,৫০০ টকা মোৰ নতুনকৈ খোলা একাউণ্টত যিহেতু ইউনিয়ন বেংকত মোৰ মৰাণ ব্ৰাঞ্চত এটা একাউণ্ট খুলিছিলোঁ আৰু সেই একাউণ্টত ৩২,৫০০ টকা সোমালে আৰু পিছত গম পালোঁ যে পঞ্চায়তৰ পৰা যোগাযোগ কৰাত পঞ্চায়তে জনালে যে আপোনালোকৰ একে ৱাৰ্ডৰে এজন ছেইম নাম তেখেতৰ ঘৰৰ পইচা আপোনাৰ একাউণ্টত ভুলবশতঃ সোমাই গ'ল এতিয়া যোৱা ১৩ তাৰিখ ১২ মাহ ২০২৪ দিনৰ ১১টামান বজাত পুনৰ মোৰ একাউণ্টলৈ সেই একেই লোকজনৰে বেনিফিচিয়াৰীজনে পইচা ৪৮,৭৫০ টকা ইতিমধ্যে মোৰ একাউণ্টত সোমালে আৰু তেতিয়াই মই চিন্তা কৰিলোঁ মোৰ প্ৰশ্ন কিছুমান আহি গ'ল হেৰি কৰাৰ আগত মানে যেতিয়া প্ৰথম কিস্তিটো সোমাইছিলে সোমোৱাৰ ১৯ দিনৰ পিছতহে কিন্তু মোৰ লগত যোগাযোগ কৰিছিলে প্ৰথমতেতো মই ভাবিছিলোঁ যে মোদী চৰকাৰে যিহেতু ইলেকশ্যনৰ আগত কৰি আহিছিলে যে প্ৰত্যেক মানে হেৰি একাউণ্টত প্ৰত্যেকৰ একাউণ্টত কালা ধন ১৬ লাখ টকা দিব মই তেনেকৈ ভাবি পেলাই আপোনাৰ যেতিয়া ৩২,৫০০ সোমাইছে সেইটো পইচা মই তেখেতৰে এটা অংশ বুলি মই উইথড্ৰ কৰিলোঁ আৰু মোৰ নিজৰ ঘৰুৱা কামত ব্যৱহাৰ কৰিলোঁ প্ৰথমত তেখেতলোকে ক'লে যে পঞ্চায়তৰ পৰা ক'লে যে ভুলবশতঃ মানে আপোনাৰ একাউণ্টত পইচাটো মানে ট্ৰেন্সফাৰ হৈ গ'ল কিন্তু যদিহে পঞ্চায়তৰ বা ব্লকৰ যদি ভুল আছিলে মোৰ একাউণ্টত পইচাটো সোমালে কিন্তু নেক্সট যিটো আমানত মানে ধনটো মোৰ তালৈ কিয় আহিব আৰু তেতিয়া মই চিন্তা কৰিছোঁ যে হয়তো ঘৰটো মোৰেই আছিলে নেকি বা নহ'লে তেতিয়া খবৰ লোৱাত তেখেতলোকে ক'লে যে আধাৰ বেচিছত মানে